নমস্কাৰ এই মুহূৰ্তে আহি পৰিছে আবেলিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 3 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বাতৰি মজুগুত কৰা হৈছে নিতো এনেধৰণৰ নতুন নতুন ভিডিঅ' চাবৰ বাবে টেকনিক বাই লালচান ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব আজিৰ খবৰ অতি গৰম খবৰ অতি ভাল খবৰ হয় আপোনালোকে ঠিকই শুনি আছে ধুবুৰীৰ গোলকগঞ্জ খণ্ডৰ प्राथमिक शिक्षा विषया नवकृष्ण रायक ग्रेप्तार है नवकृष्ण रायक किन्तु ग्रेप्तार करिছে नवकृष्ण रायर कोकराझार बासगृहत अभियान दुर्नीति निवारक शाखार गोलकगंज खंड प्राथमिक उच्च वर्गर सहायक दपेन्द्र नाथ ब्रह्मर सते मिली दुर्नीति करार एक बृहत अभियोग पाइছিল दुर्नीति निवारक शाखाय दपेन्द्र नाथ ब्रह्म को ग्रेप्तार करे दुर्नीति निवारक शाखाय है दुर्नीति निवारक शाखार हाथत एक तथ्य आहिছিল चाकरिर खतियान बही नवीकৰণৰ बाबद घोष लोৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি এই প্ৰতিবেদনত জানিবলৈ পোৱা গৈছে কিছুদিন পূৰ্বে নৱকৃষ্ণ ৰায় কোকৰাঝাৰ খণ্ডৰ বিদ্যালয় উপপৰিদৰ্শক হিচাপে কৰ্মৰত আছিল গোলকগঞ্জ খণ্ডত প্ৰাথমিক শিক্ষা বিষয়া হিচাপে ফেব্ৰুৱাৰী মাহত নিযুক্তি লাভ কৰিছিল যদিও নৱকৃষ্ণ ৰায়ে হয় ইয়াই কিন্তু তেওঁৰ বিষয়ে কাল হৈ আছিল কিয়নো যি সময়ত নিবনুৱা হাহাকাৰ কৰিছে এটা চাকৰিৰ বাবে আৰু এই সকলে দুটা টকাৰ বাবে বেলেগৰ ওচৰত হাত পাতি আৰু গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে কিয়নো টকাৰ লোভ সহ্য কৰিব নোৱাৰে তেখেতৰ উচ্চ বৰ্গৰ দৰমহা আছে যদিও সেই দৰমহাৰে তেখেতৰ পেট নভৰে এনেকুৱা দুৰ্নীতি কৰা অফিচাৰসকলক এনেকৈ শাস্তি প্ৰদান কৰিব লাগে আৰু বিভিন্ন নিউজ প্ৰচাৰত লগতে ফেসবুকত পাই আছে লাটমণ্ডল বিভিন্ন বিভাগৰ কৰ্মচাৰী গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে তথাপিও কিন্তু এই সকল কৰ্মচাৰীয়ে টকাৰ লোভ সহ্য কৰিব নোৱাৰে এতিয়া বুজি পাব যি কৰ্ম তেনে ফল সেই বিষয়ে তেখেতে এই ফল ভোগ কৰিবলগীয়া হ'ব কিয়নো অলপ কেইটকামানৰ বাবে জীৱনটো ধ্বংস হৈ গ'ল আৰু মান সন্মানটো বাদেই থাক এই সকল কৰ্মচাৰীয়ে এতিয়াও ঘোষ এৰা নাই অনুৰোধ কৰিছো আপোনালোকে ঘোষটো এৰি দিয়ক সোনকালে হয় আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ হয় লাখ লাখ শিক্ষাৰ্থীৰ বাবে ভাল খবৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আটাকৈ বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আটাকৈ ডাঙৰ মন্তব্য ঘোষণা কৰিছে নিৰ্বাচনী প্ৰচাৰত ইফালে 19 আৰু 20 এপ্ৰিলত ঘোষণা হ'ব পাৰে মেট্ৰিকৰ ফলাফল হয় মেট্ৰিকৰ ফলাফলৰ দিনবাৰ ঘোষণা কৰিছে মেট্ৰিক হায়াৰ সেকেন্ডাৰী আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক ডাঙৰ খবৰ এক গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী ছাত্ৰীয়ে একাউণ্টত লাভ কৰিব ধন হয় প্ৰতিগৰাকী ছাত্ৰী কিন্তু একাউণ্টত ধন লাভ কৰিবলৈ সক্ষম হ'ব লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বৃহৎ সুবিধা আনিছে অসম চৰকাৰে হয় অসম চৰকাৰে ছাত্ৰীসকলক দিছে বৃহৎ সুবিধা মেট্ৰিক পাছ কৰা ছাত্ৰীয়ে লাভ কৰিব 10,000 টকা হয় যদি কোনোবা ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে সেইসকলে কিন্তু 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব ইফালে স্নাতক শ্ৰেণীত নামভৰ্তি কৰিলে লাভ কৰিব 12,500 টকা সমান্তৰালভাৱে স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলে লাভ কৰিব 25,000 টকা এই খবৰ দিছে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনফালে সংখ্যালঘু অঞ্চলৰ নিবনুৱা যুৱক যুৱতী বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনাইছে বিজেপিয়ে ভাল কাম কৰি গৈছে এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে য'ত য'ত মথাউৰি নাই তাত মথাউৰি নিৰ্মাণ কৰা হৈছে এই কথা মুখ্যমন্ত্ৰী এক নিৰ্বাচনী প্ৰচাৰৰ ভাষণত উল্লেখ কৰিছে য'ত ৰাস্তা নাই তত ৰাস্তা নিৰ্মাণ কৰা হৈছে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ভোট নিদিলেও আমি উন্নয়নৰ কাম কৰি যাম হয় নিৰ্বাচনী প্ৰচাৰত কিন্তু কৈছে ভোট যদি কোনোবাই নিদিয়েও তথাপিও কিন্তু আমাৰ কাম আমি কৰি যাম 3 বছৰে বহু উন্নয়ন হল আৰু উন্নয়ন হ'ব অসমৰ বিজেপিয়ে তালাক আইন আনিছে হয় বিজেপিয়ে কিন্তু তালাক আইন আনিছে আৰু বহুত ভাল কাম কৰিছে বিজেপি চৰকাৰে ইফালে বাল্য বিবাহ বন্ধ কৰিছে হয় বাল্য বিবাহ কিন্তু বন্ধ কৰিছে কিয়নো যি সময়ত ছোৱালীসকলৰ পখিলা খেদা বয়স সেই সময়ত কিন্তু বিয়া দিয়া হয়
আনফালে যুৱক যুৱতীয়ে বিনা পইচাত চাকৰি লাভ কৰিছে হয় বিনা পইচাত কিন্তু চাকৰি লাভ কৰিছে ইফালে বহু বিবাহ বন্ধ হ'ব অসমত হয় অসমত কিন্তু বহু বিবাহ বন্ধ হ'ব ডিফুত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হয় ডিফুত কিন্তু এক নিৰ্বাচনী প্ৰচাৰত এই মন্তব্য উল্লেখ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8টাকৈ বৃহৎ ঘোষণা কৰিছে আপোনালোকে ইতিমধ্যে শুনিবলৈ পাইছে কি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে তো ভিউয়াৰ্স ভিডিওটো ভাল পালে ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থ্যাংক ইউ জয় আই অসম